ভয়ংকৰ বিপদত পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা নয়নজ্যোতি গগৈ। কান্দি কান্দি সহায় বিচাৰিছে জনপ্ৰিয় অভিনেতা নয়নজ্যোতি গগৈয়ে। অভিনেতা নয়নজ্যোতি গগৈয়ে জানিবলৈ দিছে যে তেওঁৰ গাত অলপো দুখ নাই। তেওঁক ফচাবলৈ চেষ্টা কৰিছে বুলি সামাজিক মাধ্যমত তেওঁ জানিবলৈ দিছে। অভিনেতা নয়নজ্যোতি গগৈয়ে এটা বিশেষ পোষ্টৰ জৰিয়তে এই খবৰটো শ্বেয়াৰ কৰিছে। অভিনেতাজনৰ বিপদৰ সময়ত সকলোকে সহায় কৰিবলৈ কাতৰ অনুৰোধ জনপ্ৰিয় অভিনেতা নয়নজ্যোতি গগৈৰ। অভিনেতা নয়নজ্যোতি গগৈ জনোৱাৰ তথ্য অনুসৰি ৰাজপথত ট্ৰেফিক পুলিচ সম্পূৰ্ণ নিয়ম নিৰ্দেশনা মানি যোৱাৰ পিছতো ট্ৰেফিক পুলিচৰ নিৰ্দেশনাত গাড়ী ৰখাই দিয়াৰ পিছতো এগৰাকী মহিলা ট্ৰেফিক পুলিচে অভিনেতা নয়নজ্যোতি গগৈক ফটো মাৰে আৰু ভিডিঅ' কৰি ফচাবলৈ চেষ্টা কৰিছে। আৰু অভিনেতা নয়নজ্যোতি গগৈৰ ভাষ্য অনুসৰি ট্ৰেফিক পুলিচৰ সকলো নিয়ম নিৰ্দেশনা আৰু তেওঁলোকক সন্মান জনোৱাৰ পিছতো অভিনেতা নয়নজ্যোতি গগৈক এগৰাকী ট্ৰেফিক পুলিচে ফচাবলৈ চেষ্টা কৰিছে বুলি জানিবলৈ দিছে অভিনেতা নয়নজ্যোতি গগৈয়ে। অভিনেতা নয়নজ্যোতি গগৈয়ে জনাইছে যে তেওঁৰ লগত ভীষণ অন্যায় কৰা হৈছে। অভিনেতা নয়নজ্যোতি গগৈয়ে জনায় যে তেওঁক ফচাবলৈ এয়া ষড়যন্ত্ৰ। তো মোৰ ভিডিঅ'টো ইমানেই আছিলে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে মোৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো আহিবলগীয়া নটিফিকেশ্যনটো আপোনালোকে নতুন ভিডিঅ'বিলাক চাই থাকে যেন। তো ঠিক আছে, এতিয়ালৈ বাই বাই। তো নতুন এটা ভিডিঅ'লৈ লগ পাম।